বতৰা বিলাম আমি শান্তি জানৰ পাৰৰ পৰাই শান্তিৰ বতৰা বিলাম মানুহ গঢ়াৰ এটা স্মাৰক আৰু এখন কিতাপৰ টোপোলাৰে সৈতে সম্বৰ্ধনা জনাব মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ নমিতা কলিতা বাইদেৱে। পৰৱৰ্তী কাৰ্যসূচী চলাই নিবৰ কাৰণে মই সন্মানীয় সভাপতি ডাঙৰীয়াক আহ্বান জনাইছোঁ। বহু কৰ্মব্যস্তৰ মাজত আমি আমাৰ বিধায়ক মহোদয়ক পাইছোঁ আৰু ধন্যবাদ দিছোঁ। মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতক শুভেচ্ছা জনাইছোঁ আৰু লগ জনাইছোঁ। এতিয়া আমাৰ কাৰ্যসূচীত আছে মহাবিদ্যালয়ৰ যিটো ৱেবছাইট, আমি নতুনকৈ ৱেবছাইটটো আমি সংযোজন কৰিছোঁ কিছু কথা। সেই ৱেবছাইটটো আমি বিধায়ক মহোদয়ৰ দ্বাৰা উদ্বোধন কৰিব ওলাইছোঁ। মই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক বিধায়ক মহোদয়ক সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৱেবছাইটটো আজিৰ এই প্ৰতিষ্ঠা দিৱসতে মই এই সুযোগটো গ্ৰহণ কৰিছোঁ আৰু এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। ডকুমেণ্টেৰীখন স্ক্ৰিনিং হ'ব এতিয়া। Including rituals and celebrations. The people of Barbeta were always in tune with nature without harming the environment. These crackers were initially where the blend of herbs was believed to purify the air and bring prosperity. The Assam government decided to establish a small-scale work of this village began in 2012 and was completed. This fireworks village has been beautifully organized with various small houses. শুভেচ্ছা থাকিল তোমাৰ পদকষ্টৰ কাৰণে। এতিয়া মই আমাৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মা দেৱক তেখেতৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা আজি এই সভাত সভাপতিত্ব কৰা বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মোৰ অতি শ্ৰদ্ধাৰ সুজিত কুমাৰ শৰ্মা ডাঙৰীয়া, এই মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ নমিতা কলিতাকে প্ৰমুখ কৰি এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰা ডাঙৰীয়া, লগতে উপস্থিত থকা এই মহাবিদ্যালয়ৰ মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, শুভাকাংক্ষীসকল, কলা শিক্ষক কৰ্মচাৰীসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মই শুভকামনা জনাইছোঁ। বিশেষকৈ এই মহাবিদ্যালয়ত মই আনুষ্ঠানিকভাৱে আজি প্ৰথম আহিছোঁ। আগতে আহিছিলোঁ কিন্তু আনুষ্ঠানিক এই ধৰণে সভা এই প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু আহিয়ে মই সুধিছোঁ যে ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান। বাইদেৱে মোক ক'লে যে প্ৰায় 1000 আৰু সংখ্যা আমি আৰু বঢ়াব লাগিব আৰু তাৰ কাৰণে আপোনালোকে নিশ্চয় জানে যে নগাঁও বটদ্ৰৱা সমষ্টি যেতিয়া পুনৰ নিৰ্ধাৰণ হ'ল, নতুন সমষ্টিৰ নাম হ'ল নগাঁও বটদ্ৰৱা আৰু এই কলেজখনতো যেতিয়া আমাৰ সমষ্টিৰ ভিতৰতে অন্তৰ্ভুক্ত হ'ল, গতিকে আগন্তুক সময়ত বিশেষভাৱে
এই মহাবিদ্যালয়খনৰ প্ৰতিও মই যিমানখিনি পাৰোঁ সেইদৰে মই যতন ল'ম বা যিমানখিনি পাৰোঁ সেইখন কাৰণে মই কৰিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ নিচেই কাষতেই গুৰুজনাৰ জন্মস্থান আৰু সেই নামেৰেই মহাবিদ্যালয় হওক বা উচ্চতৰ মাধ্যমিক বিদ্যালয় হওক এই নামে নামাকৰণ হৈছে আৰু আমি সদায় আমি গৌৰৱ আমি অনুভৱ কৰোঁ যে আমি বটদ্ৰৱা বা একেবাৰে গুৰুজনাৰ জন্মস্থানৰ নিচেই কাষতে বাসিন্দা। বিশেষভাৱে যদি আমি নগাঁৱৰ ইতিহাস চাওঁ এটা কথা আপোনালোকে নিশ্চয় হয়তো জানে যে এটা সময় এনেকুৱা আছিলে বটদ্ৰৱাত এখন মহাবিদ্যালয় খোলাটো ডাঙৰ কথাই অসমতে মহাবিদ্যালয় নাছিলে। যদি আমি 1901 চনত প্ৰথম আমাৰ আৰম্ভ হৈছিলে কটন মহাবিদ্যালয় আৰু তাৰ আগৰ সময়ছোৱাত অসমৰ যিখিনি বিশেষভাৱে যিখিনি আমাৰ উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে আগ্ৰহ কৰিছিলে তেওঁলোকে কলিকতাত যাই পেলাই তেওঁলোকে অধ্যয়ন কৰিবলগীয়া হৈছিলে বা শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিলে উচ্চ শিক্ষাৰ কাৰণে। 1901 চনত প্ৰথম যেতিয়া কটন মহাবিদ্যালয় হোৱাৰ পাছত তেতিয়া অসমৰ বিশেষকৈ উজনি অসম বা এই গুৱাহাটীৰ আশে পাশে যিবোৰ অঞ্চল আছে তেওঁলোকে তেতিয়া গুৱাহাটী পঢ়িবৰ কাৰণে সুবিধা হ'ল। কিন্তু আজিৰ নিচিনাকৈ যাতায়াত যিধৰণে একেবাৰে সুগম অৱস্থা সেই অৱস্থা আগত নাছিলে আৰু সেইকাৰণে নগাঁৱকে ধৰি উজনি বা মধ্য অসমৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ পৰা তেওঁলোকে আঁতৰত থাকিবলগীয়া অৱস্থা হৈছিলে আৰু তাৰপিছতেই প্ৰতিষ্ঠা হৈছিলে যোৰহাটত JB কলেজ 1930 চনত আৰু 1930 চনত যেতিয়া JB কলেজ হ'ল তেতিয়া উজনি অসমৰ ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকে উচ্চ শিক্ষাৰ কাৰণে এটা সুবিধা তেওঁলোকে পালে। কাৰণ এটা সময় আছিলে আমি যদি চাওঁ নগাঁৱৰ পৰা গুৱাহাটী যাবলৈ 4 ঘণ্টা সময় লাগে। সেই সময়ত অলপ বেছিয়ে লাগিছিলে কাৰণ যাতে সেইধৰণে সুগম নাছিলে আৰু সেইকাৰণে হয়তো তাত গৈ পেলাই পঢ়া শুনা কৰাটো আৰু সেইকাৰণে বহুতে BA পাছ কৰি বা IAS সেই সময়ত আছিলে পাছ কৰি তেওঁলোকে পঢ়া সিমানতে সমাপ্ত হৈছিলে। আৰু তৃতীয়খন মহাবিদ্যালয় অসমৰ ভিতৰত হ'ল নগাঁও মহাবিদ্যালয় 1944 চনত 1944 তাৰমানে স্বাধীনতাৰ প্ৰাকখনত আমি এতিয়া নগাঁৱত তাৰপিছত বিভিন্ন ধৰণৰ মহাবিদ্যালয় হ'ল আনন্দন ঢেকীয়াল ফুকন হ'ল নগাঁও ছোৱালী মহাবিদ্যালয় হ'ল আৰু সেইধৰণে নগাঁও বটদ্ৰৱাত শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় হ'ল আমাৰ 1989 চনত। গতিকে মই ধন্যবাদ জনাইছোঁ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ যে যিসকলৰ প্ৰচেষ্টাত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল এটা সুদূৰ প্ৰসাৰী চিন্তা যে বটদ্ৰৱাৰ অঞ্চলৰ আশে পাশে থকা ছাত্ৰ ছাত্ৰীসকলে যাতে নগাঁৱলৈ গৈ বা ইয়াৰ পৰা দূৰলৈ গৈ যাতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলগীয়া পৰিৱেশ নহয় তাৰ কাৰণে বটদ্ৰৱাত এখন মহাবিদ্যালয় হওক আৰু সেই উদ্দেশ্য লৈ পেলাই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে। তাৰমানে মই কথাটো এইকাৰণে কৈছোঁ অসমতে এটা সময়ত মহাবিদ্যালয় নাছিলে। তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰী কৈছিলে আৰু পঢ়িবৰ কাৰণে অসমৰ বাহিৰত মানে কলিকতা ইউনিভাৰ্চিটিৰ আণ্ডাৰতে হৈছিলে। তাৰপিছত গুৱাহাটীত হ'ল প্ৰথম, তাৰপিছত যোৰহাট হ'ল। তাৰমানে নগাঁৱৰ পৰা গুৱাহাটীলৈ যোৱাটো কিমান এটা ডাঙৰ সমস্যা আছিলে। তাৰপিছত নগাঁৱত হ'ল, কিন্তু লাহে 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 শিক্ষাৰ প্ৰসাৰটো ইমানেই বেছি হ'ল যে চিন্তা চৰ্চাটো ইমানেই বৃহৎ হ'ল যে আমি বিভিন্ন ধৰণৰ সৰু সৰু অঞ্চলতো মহাবিদ্যালয় পাতিব পৰাৰ আমাৰ এটা পৰিৱেশ আহিলে। মই পুনৰবাৰ কৈছোঁ যে এইসকল ব্যক্তি এই বৃহৎ চিন্তা তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। যিসকল বৰ্তমান আমাৰ মাজত নাই শ্ৰদ্ধা জনাইছোঁ, যিসকল আছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। এতিয়া কথাটো হৈছে আমাৰ মহাবিদ্যালয় এখন হ'ল আৰু এই মহাবিদ্যালয় মই তাৰ যিখিনি অতীত মই নিজে অকণমান চাইছিলোঁ ভাল, ইয়াৰ ফলাফলো হ'ল। কিন্তু আমি আশা কৰিম যে আগন্তুক সময়তো যাতে এই মহাবিদ্যালয় এটা আৰু ভাল সুনাম কঢ়িয়াই আনিব পাৰে, কাৰণ ইতিমধ্যে এই মহাবিদ্যালয়ৰ পৰাই ছাত্ৰ ছাত্ৰী বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিছে। চৰকাৰৰ ফালৰ পৰা যথেষ্টখিনি সুবিধা দিছে।
বিশেষভাৱে ইয়াত আমাৰ ছাত্ৰীসকল আছে মই আজি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা বেছি দেখিছোঁ আৰু সেইকাৰণে কৈছোঁ যে এটা সময় আছিলে যে বহুত আমাৰ ভিতৰৰ অঞ্চলত কিছুমান আমাৰ ছাত্ৰী বা আমাৰ যিসকল আমাৰ যুৱতীসকলে আছিলে তেওঁলোকৰ অধ্যয়ন কৰিবলৈ মন আছিলে তেওঁলোকৰ খুব মেধাসম্পন্ন আছিলে কিন্তু পিতৃ মাতৃ আৰ্থিকভাৱে সবল নহয় আৰু সেইকাৰণে তেওঁলোকে উচ্চ শিক্ষাৰ পৰা তেওঁলোকে নিজকে আঁতৰাবলগীয়া হৈছিলে তাৰমানে তেওঁলোকে সেই স্কুলীয়া শিক্ষা যেতিয়া কৰিছিল তাৰপিছত তেওঁলোকৰ পঢ়া সিমানতে শেষ হৈছিলে আৰু সেইকাৰণে অসমৰ যেতিয়া ড্ৰপ আউটৰ যদি আমি সংখ্যাটো উলিয়াওঁ তাত আমাৰ ছাত্ৰীৰ সংখ্যাটো সদায় বেছি হয় কাৰণ স্কুলখন আমাৰ কি হয় নিজৰ গাঁৱত থাকে যাবলৈ আমাৰ কোনো অসুবিধা নহয় বা কষ্ট নহয় আমি চাইকেল লৈ যাব পাৰোঁ কিন্তু মহাবিদ্যালয়খন যদি অকণমান দূৰত হৈ যায় আমাৰ কাৰণে সমস্যা কিছু আহি যায় যে আমি মহাবিদ্যালয়ত যাম তাত যোৱাৰ লগে লগে আমাৰ নিতৌ এটা খৰচা থাকে আমি ক'ৰবাত টিউশ্যন ল'বলগীয়া অৱস্থা হয় বা আমি যেতিয়া অকণমান ডাঙৰ হওঁ আমাৰ নিজৰ কাৰণেও দৈনন্দিন হিচাপত আমাৰ কিছু খৰচৰ প্ৰয়োজন হয় আৰু সেইখিনি যেতিয়া নিজৰ পিতৃ মাতৃয়ে যেতিয়া মোকাবিলা কৰিব নোৱাৰে সেই সময়তে তেওঁলোকে কলেজত যোৱা বাদ দি দিয়ে আৰু লাহে লাহে তেওঁলোকে ঘৰত বহি থাকে আৰু যেতিয়া ঘৰত যেতিয়া বহি থাকে বহুত পিতৃ মাতৃ এনেকুৱা আছে শিক্ষাৰ ক্ষেত্ৰত ইমান তেওঁলোকৰ বেছি পঢ়া শুনা নাথাকে আৰু ছাত্ৰীগৰাকী যেতিয়া ঘৰত যেতিয়া তেওঁ বহি যায় কলেজত নোযোৱা হৈ যায় সেই সময়তে পিতৃ মাতৃয়ে ছোৱালীজনী বিয়া দিবৰ কাৰণে চিন্তা কৰে আৰু তেতিয়া বাল্য বিবাহটো আমাৰ বৃদ্ধি হয় তাৰমানে এফালে আমাৰ ড্ৰপ আউটৰ সংখ্যা বেছি ছাত্ৰী আনফালে বাল্য বিবাহৰ সংখ্যা বেছি আৰু এই গোটেই কথা বতৰাবোৰ চিন্তা কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিযুত মইনা আঁচনি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলে নিযুত মইনা আঁচনিৰ আচল উদ্দেশ্যটো সেইটোৱেই ছাত্ৰীসকলক পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়া আৰু কলেজ পঢ়ি থকা অৱস্থাত অৰ্থাৎ BA পাছ নকৰালৈকে যাতে কোনো যাতে বিয়াত নবহে আৰু সেইকাৰণে নিযুত মইনা আঁচনি সকলোৰ কাৰণে দিয়া হৈছে কোনে নাপাব যে কলেজ পঢ়ি থকা অৱস্থাত কোনোবা যদি বিয়া হয় লগে লগে নিযুত মইনা আঁচনিটো বন্ধ হৈ যায় আজি ইমানখিনি সুবিধা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ 1000 টকাকৈ মাহে মাহে ডিগ্ৰী যেতিয়া পঢ়িব প্ৰতি মাহতে 1250 টকাকৈ আৰু যেতিয়া তোমাৰ ডিগ্ৰী পাছ কৰি মাষ্টাৰ ডিগ্ৰী বা স্নাতকোত্তৰ পঢ়িব তেতিয়াহ'লে 2500 টকাকৈ মাহে মাহে তাৰমানে তোমালোকক পঢ়িবৰ কাৰণে ইমানখিনি সুবিধা কৰি দিছে এফালে কলেজত বিনামূলীয়া নামভৰ্তি আনফালে তোমালোকক মাহে মাহে তোমালোকে এটা বৃত্তি বুলিয়ে ভাবা বা চৰকাৰৰ ফালৰ পৰা অনুদান বুলিয়ে ভাবা এটা তোমালোকক নিযুত মইনা আঁচনিত সামৰি লৈছে আৰু সেইকাৰণে তোমালোকক আমি কওঁ যে এই সময়টোত তোমালোকে নিজকে নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ পঢ়াৰ বাহিৰে বেলেগ কথা বতৰা একোৱেই নাই নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এইটোৱে সময় আৰু যিমানেই নহয় আজিকালি পৃথিৱীখন আমি সকলোৱে দেখা পাইছোঁ যে ইমান বেছি আজি প্ৰতিযোগিতামূলক হৈছে নিজে যদি আমি শিক্ষাগত অৰ্হতা আমি যদি লৈ ল'ব নোৱাৰোঁ তাহলে পিছত গৈ পেলাই আমাৰ অসুবিধা হয় আজিকালি চাকৰিৰ ক্ষেত্ৰতো দেখা পাইছা যে এইটো এটা সময় এই সময়টো আগত কেতিয়া নাছিলে যোৱা 9 বছৰ 10 বছৰ এই সময়টো আহিছে কিয় যে আমি যদি ক'ৰবাত এডমিশ্যন ল'বলগীয়া হয় আমি যদি ক'ৰবাত চাকৰি কৰিবলগীয়া হয় আমি যদি ইণ্টাৰভিউ দিবলৈ যাওঁ মেধাৰ ভিত্তিতহে কেৱল নিৰ্বাচিত হয় মেধাৰ ভিত্তিতে কেৱল নিযুক্তি হয় আজিকালি সেইদিন নাই যে MLA মন্ত্ৰীয়ে চাকৰি দিব পাৰে মই যোৱা 10 বছৰ MLA হৈ আছোঁ মই কিন্তু চাকৰি দিব পৰা নাই আৰু আগতে সেই পৰিৱেশটো মোৰ নিজৰ বৰদেউতা নগাঁৱত মন্ত্ৰী আছিলে শক্তিশালী মন্ত্ৰী আছিলে বা আগতে বিধায়কৰ কথাও শুনিছোঁ যে বহুত ক্ষেত্ৰত MLA মন্ত্ৰীয়ে চাকৰিৰ ক্ষেত্ৰত সহায় কৰিব পাৰিছিলে এইটো অপ্ৰিয় হ'লেও সত্য কথা কিন্তু এতিয়া সেই পৰিৱেশটো নাই এতিয়া নগাঁও ইউনিভাৰ্চিটিত এডমিশ্যন ল'বলৈ হ'লেও এতিয়া কিন্তু মেধাৰ ভিত্তিত হয় বদৰদবা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত এডমিশ্যন ল'বলগীয়া হ'লেও এই যিটো আমাৰ অনলাইন যিধৰণে আমাৰ কাট অফ মাৰ্ক থাকিব মেধাৰ ভিত্তিতে হ'ব গতিকে এই পৰিৱেশটো বৰ্তমানৰ পৰিৱেশ চাকৰিৰ ক্ষেত্ৰতো একেই 1.5 লাখ চাকৰি অসম চৰকাৰে দিছে চাকৰিৰ ক্ষেত্ৰত কোনেও ক'ব নোৱাৰিব
যে ক'ৰবাত কোনোবাই এখন তামোল খাইছে, কোনোবা ৰাজনৈতিক হস্তক্ষেপ হৈছে, MLA মন্ত্ৰী দিছে, কেৱল মাত্ৰ মেধাৰ ভিত্তিত। সেইকাৰণে আমি যেতিয়া যাওঁ, আমি যেতিয়া বিধায়ক হিচাপে যেতিয়া ঘূৰি ফুৰোঁ, সমষ্টিত আমি বহুত মানুহ পাওঁ। কোনোবাই কয় মোৰ ছোৱালীজনীয়ে টেটত চাকৰি পালে, কোনোবাই কয় মোৰ ল'ৰাটোৱে হেল্থত চাকৰি পালে, কোনোবাই কয় যে মোৰ ছোৱালীজনীয়ে আমাৰ বেলেগ বিভিন্ন বিভাগত চাকৰি পাইছে। কিন্তু আমি যেতিয়া চাওঁ যে এই অকল ব্যক্তি কোনো এগৰাকী এনেকুৱাও থাকে য'ত ক'ৰবাত দিন হাজিৰা কৰিছে, ক'ৰবাত এনেকুৱা থাকে এখন ক'ৰবাত পাণ দোকান দি আছে, কিন্তু তেওঁলোকে একেলগে 10,000 টকা তেনে গোটাই কাৰোবাক দিয়াৰ তেওঁলোকৰ ক্ষমতা নাই। কিন্তু এইখন চৰকাৰে সেই সুবিধাটো কৰি দিছে। সেইকাৰণে তোমালোকক মই এইকাৰণে কৈছোঁ যে এতিয়া ভালকৈ পঢ়ি নিজকে তৈয়াৰ কৰি লোৱা, আৰু বিশেষকৈ আজিৰ তাৰিখত তোমালোকৰ নিজৰ ভৱিষ্যত নিজৰ হাতৰ মুঠিত। যি ধৰণে তোমালোকে পঢ়িবা, যি ধৰণে কষ্ট কৰিবা, সেইধৰণে তোমালোকে আগুৱাই যাব পাৰিবা। কেৱল এটাই লাগিব, নিজৰ সাহস আৰু নিজৰ লক্ষ্য। কষ্ট কৰিব কিন্তু লাগিবই। আজিকালি ছাত্ৰ আৰু ছাত্ৰীৰ মাজতো পাৰ্থক্য নাই। আজিকালি ইমানখিনি আগবাঢ়ি গৈছে যে ক'ৰবাত নহয় ক'ৰবাত দেখা পাইছে যেতিয়া ফলাফলো হয়, বহুত ক্ষেত্ৰত ছাত্ৰীৰ ফলাফল ভাল। আৰু অকল সেইটোৱে নহয়, সকলো ফালৰ পৰাই আজি বহুত ক্ষেত্ৰত ছাত্ৰীসকলে ভাবে যে আমিনো কেনেকৈ আগবাঢ়ি যাম, সাহসটো কৰিবলৈ কেতিয়াবা তেওঁলোকে অলপ ভয় খায়। কিন্তু এটা কথা তোমালোকক মই কওঁ, আমি সকলোৱে জানো ভাৰতবৰ্ষ এখন বিশ্বৰ ভিতৰতে বৃহৎ জনসংখ্যাৰ দেশ, আৰু এই ভাৰতবৰ্ষত জনসংখ্যা হৈছে 140,40,00,000। আৰু এই 140,40,00,000 যিখন এখন বৃহৎ আমাৰ ভাৰতবৰ্ষ, তাত আমাৰ যিবিলাক অৰ্থনৈতিক দিশ কোনে চোৱা চিতা কৰে, আমাৰ বিত্তমন্ত্ৰীগৰাকীয়ে। ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰীগৰাকীও এগৰাকী মহিলা, হয় নহয় বাৰু? নামটো কোনোবাই ক'ব পাৰিবনে? কোনোবাই নামটো ক'ব পাৰিবনে? ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী ফাইনেন্স মিনিষ্টাৰৰ নাম কি পাৰিবনে? নিৰ্মলা সীতাৰামন। নামটো মনত থাকিব নাথাকে? আৰু অসমো এখন ৰাজ্য য'ত প্ৰায় 3,44,00,000 আমাৰ ইয়াত জনসংখ্যা আছে। অসমৰ বিত্তমন্ত্ৰীগৰাকীও মহিলা, অজন্তা নেওগ হৈছে অসমৰ বিত্তমন্ত্ৰী। মই এইকাৰণে কৈছোঁ যে অসমৰ বিত্তীয় বিভাগটো নিযুত মইনা আঁচনিত কিমান খৰচা হ'ব এই বছৰত, অৰুণোদয়ত কিমান খৰচা হ'ব, দৰমহাত কিমান হ'ব, বা আন বিভাগবিলাকত কিমান পইচা হ'ব, গোটেই বিত্তীয় ব্যৱস্থাটো বিত্তমন্ত্ৰীগৰাকীয়ে চাই। তেওঁ কিন্তু মহিলা। তাৰমানে ছাত্ৰীসকলে নোৱাৰা বস্তু পৃথিৱীত একো নাই, সেই দৃঢ়তা। অকল সেইটোৱেই নহয়, ৰাজনৈতিক ক্ষেত্ৰখনতে নহয়, মই দেখা পাইছোঁ বিভিন্ন ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত। তোমালোকৰ নিজৰ ঘৰৰ কিনাৰতে এজনী ছোৱালী পথাৰত দৌৰি দৌৰি বিশ্ব ৰেকৰ্ড কৰি পেলালে। এতিয়া নামটো সুধিলেতো চবেই কৈ দিব, কি নাম বাৰু? হিমা দাস, হয় নাই বাৰু? গতিকে সেইটো মই কৈছোঁ যে এই সময়টোত তোমালোকে নিজকে সকলো ফালৰ পৰা, শিক্ষাৰ ফালৰ পৰা হওক, ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, বা সাংস্কৃতিক ক্ষেত্ৰখনতে আজি আহি পেলাই ভাল লাগিল। হয়তো নমিতা কলিতা বাইদেৱে আগতেও মোক কৈ আছিলে যে মই কেইবাখন তথ্যচিত্ৰ কৰিছোঁ, এবাৰ মোৰ চাবলৈ খুব হেঁপাহ আছিলে, আজি সুযোগটো পালোঁ। আৰু যিখন তথ্যচিত্ৰ চালোঁ, এইটো অসমৰ এটা ঐতিহ্য। আমাৰ যিবিলাক আমি দেৱালীৰ সময়ত ফটকা ফুটাওঁ, এই ফটকা অসমত এটা ঠাইতে বনে, যদি বিখ্যাত ঠাইত হৈছে বৰপেটা। আৰু যিটো আমি ফটকা চালোঁ এতিয়া, এইটো হৈছে আয়ুৰ্বেদিক ফটকা। তাৰমানে এইটো যেতিয়া ফুটি যায়, তেতিয়া সাধাৰণতে কি হয়, যিবিলাক বাহিৰৰ বমবিলাক আমি ফুটাওঁ, সেই বমবিলাকে কেতিয়াবা আমাৰ মানে প্ৰদূষণ আনে, তাত কেমিকেল থাকে বেছিকৈ, এটা প্ৰদূষণ আনে। কিন্তু যিটো আমাৰ তথ্যচিত্ৰখন চালোঁ, তাত যিবোৰ থাকে সেইটো আমাৰ প্ৰদূষণটো নহয়, অথচ আমাৰ বিপৰীত ছবিহে হয়। ভাৰতবৰ্ষৰ এতিয়া আমিতো গম পালোঁ, অসমৰ ভিতৰত আমাৰ এই যে ফটকা দেৱালীত বনোৱা আটাচবালি ক'ত নিৰ্মাণ হয়? বৰপেটাত। আৰু বৰপেটাত
ইতিমধ্যে বহুত তেওঁলোকে হাতেৰে বনাই দেখা পাইছা সেইকাৰণে বহুত কষ্ট হয় দামটো অলপ বেছি কাৰণে বাহিৰৰ ফটকাটো বেছি চলে আৰু ভাৰতবৰ্ষৰ ভিতৰত সবতছে বেছি ফটকা ক'ত বনাই আমাক কোনোবাই ক'ব পাৰিবনে নোৱাৰা শিৱকাশী নামৰ এটা ঠাই আছে আমাৰ দক্ষিণ ভাৰতত শিৱকাশী আৰু তাৰ পৰাই আমি বমবিলাক আহে সেইবিলাক বম আকৌ কেমিকেল থকা বম যিটো নেকি আমাক পলিউশ্যন হয় প্ৰদূষণ হয় যাৰ কাৰণে আমি বম ফুটোৱা সময়ত আমি কি কওঁ যে আমি সদায় আমি বাধা দিওঁ গতিকে এইটো আমাৰ অসমৰ এটা ঐতিহ্য বাইদেৱে আৰু এটা কথা মোক ক'লে মই বাইদেউ খুজিলোঁ যে আৰু ক'ৰ ওপৰত তথ্যচিত্ৰ বনাইছে এইখন তথ্যচিত্ৰ এটা সময়ত হয়তো দাম বেছি কাৰণেই হওক বা আমাৰ নৱপ্ৰজন্ম বা উঠি অহা প্ৰজন্মই এই বমৰ যদি ব্যৱসায়ত তেওঁলোকে তাত নিজকে নিয়োগ নকৰাৰ কাৰণে হওক এটা সময়ত হয়তো এই বৰপেটাৰ আমাৰ ঐতিহ্যমণ্ডিত ফটকাৰ ব্যৱসায়টো হয়তো চাগে বন্ধ হৈ যাব বা আমাৰ বাহিৰৰ যিবিলাক আগ্ৰাসন আজিকালিতো চাইনাৰ পৰা বম অহা হৈ গ'ল ভাৰতবৰ্ষৰ ভিতৰত শিৱকাশী কিন্তু চাইনাৰ পৰা আহে আৰু একে সময়তে অসমীয়া গহনা কথা ক'লে বিশেষকৈ আমি অসমীয়া সাজপাৰ অসমৰ ভিতৰত ক'ত বুলি ভাবোঁ যে অসমৰ ভিতৰত ভাল হৈছে শুৱালকুছি কোনোবাই যেতিয়া বিয়া বাৰু পাতে কাপোৰৰ কাৰণে শুৱালকুছিত যায় ভাল তাৰ কাপোৰ অৰ্ডাৰ দিয়ে জাপিৰ কাৰণেও বিখ্যাত শুৱালকুছি আৰু অসমীয়া গহনাৰ কাৰণেও নগাঁৱত এটা বিখ্যাত ঠাই আছে কোনোবাই নাম ক'ব পাৰিব নেকি ৰন্থলী হৈছে আগতে মোৰ সমষ্টিৰ ভিতৰতে আছিলে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত যেনেকৈ আপোনালোক মোৰ মাজলৈ আহিলে তেওঁলোক মোৰ পৰা আঁতৰি গ'ল কিন্তু মই তেওঁলোকক বহুতখিনি মই কৰাই দিছিলোঁ সেই শিল্পটোক আগবঢ়াই নিবৰ কাৰণে এই যিখিনি শিল্পীসকল আছে তেওঁলোকে অসমীয়া গহনা তেওঁলোকে বনাই ঘৰতে তেওঁলোকে নিৰ্মাণ কৰে আৰু এটা ঠাই আছে আমাৰ যোৰহাটত সোণাৰী গাঁও এটা খুব সুন্দৰ ঠাই তাতো তেওঁলোকৰ বাইদেৱে তাৰ পৰাও তথ্যচিত্ৰ বনাইছে কেতিয়াবা তোমালোকে চাবা সেইখনো এইবোৰ কথাও জনাটো অত্যন্ত দৰকাৰ নিজৰ পঢ়া কিতাপৰ মাজত নিজৰ যিখিনি কলেজীয়া আমাৰ কিতাপ পত্ৰৰ বাহিৰৰ পৃথিৱীখন বাহিৰৰ কিতাপ পত্ৰবিলাক পঢ়াটো অত্যন্ত দৰকাৰ এটা কথা কৈ থৈ যাওঁ আজিকালি বিজ্ঞানৰ যুগ মোবাইলটো খুলিলে পৃথিৱীখন গম পোৱা যায় কিন্তু মোবাইলটো আমি কি ধৰণে ব্যৱহাৰ কৰিছোঁ সেইটো হৈছে অত্যন্ত দৰকাৰী কথা মোবাইলটো আমি ৰীল বনাবৰ কাৰণে ব্যৱহাৰ কৰিছোঁ ফেচবুক চাবলৈ ব্যৱহাৰ কৰিছোঁ নে ইনষ্টাগ্ৰাম চাবলৈ ব্যৱহাৰ কৰিছোঁ নে আমি গুগলত চাৰ্চ কৰি নজনা কথাটো শিকিবৰ কাৰণে ব্যৱহাৰ কৰিছোঁ এটা তোমালোকৰ ওচৰত মোৰ আহ্বান থাকিলে মোবাইলটো লৈ পেলাই বেছি সময় ব্যস্ত জীৱনত নহ'বা মোবাইলটোৱে আমাক নিজৰ চিন্তাধাৰাৰ পৰা আঁতৰ কৰি পেলালে আমি যে সৰুতে যে শিশুটো যেতিয়া জন্ম হয় ভাত খাব নিবিচাৰে আৰু ঘৰত যেতিয়া আমনি কৰি থাকে পিতৃ মাতৃয়ে যে হাতত মোবাইলটো তুলি দিয়ে তাৰ পৰাই তেওঁলোকৰ নিজৰ ইন'ভেটিভ চিন্তাবিলাক নাইকিয়া হৈ যায় মোবাইলৰ ওপৰত ডিপেণ্ডেবল হৈ যায় যাৰ কাৰণে তেওঁলোকে নিজে একো কাম কৰিব নোৱাৰা হৈ যায় আগতে আমাক কি হৈছিলে আগতে সৰুতে আমাক পঢ়াৰ লগতে একেলগে চিত্ৰাংকন বিদ্যালয়ত নাম লগাই দিছিলে একেলগে আমাক গানৰ বা নাচৰ বা তবলা মোক সেইধৰণে তবলা বিদ্যালয়ত নাম লগাই দিছিলে আৰু একে সময়তে আমাক খেলিবৰ কাৰণে মই ক্ৰিকেট খেলিছিলোঁ আমি তাৰ লগতে পঢ়িছিলোঁ আজিকালি এনেকুৱা হৈছে যে কলেজ বা স্কুলৰ সময়খিনিৰ বাহিৰে চবেই মোবাইলত নিজকে আবদ্ধ কৰি ৰাখে আৰু সেইকাৰণে নিজৰ চিন্তাবিলাক নাইকিয়া হৈ গৈছে আৰু সকলোবিলাকৰ নিজৰ চিন্তাবিলাক এনেকৈ সীমাবদ্ধ হৈ গৈছে যে নিজৰ পঢ়া কিতাপৰ বাহিৰে বহুতে বেলেগ কথাবোৰ নাজানে সেইকাৰণে মই আজি প্ৰথমতে যেতিয়া সুধিলোঁ ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰীৰ নাম হয়তো বহুতে ক'ব পৰা নাছিলে কিন্তু এই কথাবিলাক জনাটো এইটোৱে আমাৰ সময় কলেজীয়া সময় আমি এইখিনি আমি জনাৰ সময় বুজাৰ সময় পঢ়াৰ সময় তাৰপিছত আমাৰ নিজৰ জীৱনটো আৰম্ভ হ'ব য'ত আমি চাকৰি কৰিম বা কোনোবা বিয়া হৈ পেলাই সংসাৰ চলাব কিন্তু এইখিনি সময়তে আমি সমাজৰ প্ৰত্যেকখিনি বস্তু জনাটো দৰকাৰ আৰু যেতিয়া নাজানিম কথাবিলাক তেতিয়া নিজকে পিছপৰাই ৰাখিম আৰু নিজে যেতিয়া পিছপৰি থাকিম তেতিয়া আমি আমাক দেখাই পেলাই যেতিয়া বাকীবোৰ আগবাঢ়ি যাব তেতিয়া আমি নিজকে সেই সময়ত নকৰা ভুল বা কষ্ট নকৰা সেই সময় আমি নিজে অনুভৱ কৰিম যি কি নহওক
দীঘলীয়া বক্তব্য নাৰাখোঁ মই শুভেচ্ছা জনাইছোঁ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় পুনৰবাৰ কৈছোঁ যে মই আনুষ্ঠানিকভাৱে আপোনালোকৰ ওচৰত আজি আহিছিলোঁ আগতে যদিও মই এবাৰ আহিছোঁ কিন্তু আগন্তুক সময়ত মোৰ বাইদেৱে মোক কৈছে অধ্যক্ষ মহোদয় পৰিচালক সমিতিৰ সভাপতিয়েও কৈছে আমি একেলগে বহি এই মহাবিদ্যালয়খনৰ উত্তৰণৰ কাৰণে আমি কাম কৰিম আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি যথেষ্ট আমি কাম কৰিম তাকে প্ৰতিশ্ৰুতি আপোনালোকক আমি দিছোঁ আমাৰ কাৰণে আৰু ভাল খবৰ যে আমি সকলোৱে আমি যেতিয়া পৰীক্ষা দিওঁ কি হয় আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰীক্ষা হয় গুৱাহাটী বিশ্ববিদ্যালয় নগাঁৱত এতিয়া বিশ্ববিদ্যালয় হ'ল এতিয়া নগাঁও বিশ্ববিদ্যালয়ত আমাৰ অধীনত যেতিয়া পৰীক্ষা হ'ব নগাঁৱত এখন বিশ্ববিদ্যালয় হ'ল গতিকে আমাৰ কিছুমান কাম আমাৰ কাৰণে সহজ হ'ব আৰু মই বিশেষকৈ মই কলেজৰ লগত লাগি থাকোঁ নগাঁৱত এই আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় প্ৰথমকৈ মোৰ তাত আহিছে বেছি সময় পোৱা নাই এখনো কলেজ নাই নগাঁৱত য'ত বিধায়ক পুঁজিয়ে হওক আণ্ডাৰ ফাণ্ডে হওক যিকোনো পুঁজিৰ পৰা লাভ মই কাম কৰা নাই নগাঁও মহাবিদ্যালয় আমি তাত অডিটৰিয়াম বনোৱাৰ পৰা জেনেৰেটৰ দিয়ালৈকে অকল অডিটৰিয়াম বনাই এ চি লগোৱা নাই কাৰেণ্ট গ'লে কি হ'ব সেইটো ব্যৱস্থা কৰি দিছোঁ সন্মুখৰ ভাগ যিখিনি আছিলে ঐতিহ্য ৰাখিবৰ কাৰণে সেইখিনি বনোৱাৰ পৰিকল্পনা কৰি দিছোঁ আনন্দন ঢেকীয়াল প্ৰকল্পত আমি তাত আমি কাম কৰিছোঁ একে সময়তে খাগৰিজান মহাবিদ্যালয় আমি কাম কৰিছোঁ নগাঁও ছোৱালী কলেজত কাম কৰিছোঁ গোপীনাথদেৱ গোস্বামী আমাৰ যিখন বাণিজ্য মহাবিদ্যালয় আমি তাতো কাম কৰি দিছোঁ গতিকে সকলো ফালৰে আমি আন্তঃগাঁথনি আমি কৰিছোঁ যাতে এটা সুন্দৰ পৰিৱেশ হওক সুন্দৰ পৰিৱেশ হোৱা মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে পঢ়াৰ এটা সুবিধা হয় এটা পৰিৱেশ হয় আৰু সেইটো কাৰণে চেষ্টা অব্যাহত ৰাখিম আৰু এই মহাবিদ্যালয়ৰ অন্তৰৰ পৰা মই কৈছোঁ যে আগন্তুক সময়ত আপোনালোকে যিধৰণে বিচাৰিব মই কাম কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি মই বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ অসম বিধানসভা আজি প্ৰতিষ্ঠা দিৱসৰ এই আৰম্ভণিতে মই যিগৰাকী জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে তেখেতৰে জন্মস্থানত এই মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল সেইগৰাকী জগতগুৰুক মই ইয়াৰ পৰাই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয় আজিৰ সভাত উপস্থিত থকা সন্মানীয় মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয় মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকল নিমন্ত্ৰিত অতিথিসকল আমাৰ প্ৰেছৰ বিষয়ববীয়াসকল মহাবিদ্যালয়ৰ কৰ্মচাৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকল আজি বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে মহাবিদ্যালয়খনে ৩৬টা বছৰ প্ৰতিষ্ঠাৰ ৩৬টা বছৰ অতিক্ৰম কৰি আজি ৩৭ নম্বৰ বৰ্ষত ভৰি দিলেহি এটা কথা উল্লেখ কৰিব লাগিব যে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসটি আমি আজি দুটামান বছৰৰ আগৰ পৰাহে অনুষ্ঠিত কৰিছোঁ বিশেষভাৱে আমাৰ যি চালুকীয়া অৱস্থাৰ পৰা আমি উত্তৰণ কৰিছোঁ য'ত আমাৰ এটা শ্ৰেণীকোঠা নাছিল য'ত আমি ছাত্ৰ ছাত্ৰীসকলক লৈ ক্লাছ কৰিবলৈ পৰ্যাপ্ত আমাৰ সুবিধা নাছিল তেনে ক্ষেত্ৰত আমি প্ৰতিষ্ঠা দিৱস উদযাপনৰ নিচিনা বিষয়বিলাক সততে আমি আমাৰ কাৰ্যসূচীৰ পৰা বাধ্য হৈ আঁতৰাই থ'বলগীয়া হৈছিল আমাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আছে দিলীপ ভূঞা আমাৰ সেই সময়ৰ পলিটিকেল ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক আৰু বৰ্তমান ইতিমধ্যে অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰি অৱসৰ গ্ৰহণ কৰা হবিবুৰ ৰহমান ছাৰ আমি ৩-৪জন মানে শান্তিজান বজাৰলৈ বৰঙণি বিচাৰি গৈছিলোঁ তে আপোনালোকে বিশ্বাস কৰিব আমি 25 পইচাৰ পৰা বৰঙণি তুলিছিলোঁ আৰু সেইদিনা এই বজাৰখনৰ পৰা আমি 600 টকা বৰঙণি পাইছিলোঁ আৰু সেই ধৰণেৰে উত্তৰণ হৈছিল এই মহাবিদ্যালয়খনৰ আজি ৩৭টা বছৰত আমি ভৰি দিলোহি গতিকে এনেকৈ ক'বলগীয়া বহু কথাই আছে তাৰ লগতে আৰু এষাৰ কথা ক'ব খুজিছোঁ যে মহাবিদ্যালয়খনৰ আমাৰ এগৰাকী
স্থায়ী অধ্যক্ষই ইতিমধ্যে কাৰ্যভাৰ গ্ৰহণ কৰিছে অসম চৰকাৰে আমাক বা শিক্ষা বিভাগে আমাক এগৰাকী স্থায়ী অধ্যক্ষ দিছে আমি আশা ৰাখিছোঁ তেখেতৰ পৰিচালনাত মহাবিদ্যালয়খনে এটা নতুন গতি ল'ব এয়া আমি কামনা কৰিছোঁ বাইদেউ সভাকক্ষত বোধ কৰোঁ এই মুহূৰ্তত উপস্থিত নাই আমি শুভেচ্ছা জনাইছোঁ বাইদেউক যথেষ্ট সক্ৰিয় যেন লাগিছে যথেষ্ট সক্ৰিয়তাৰে সন্ধ্যা 7 বজা 8 বজালৈকে বাইদেউ কলেজখনত উপস্থিত থাকে আমিও যিমান দূৰ পাৰোঁ বাইদেউক সহযোগিতা আগবঢ়াইছোঁ আশা ৰাখিছোঁ মহাবিদ্যালয়খনে নিশ্চয় এটা নতুন মাত্ৰা লাভ কৰিব মহাবিদ্যালয়খনৰ ক্ষেত্ৰত আন এটা দিশৰ কথা কওঁ সেই কথাটো হ'ল যে মহাবিদ্যালয়খনে নাকৰ যি মূল্যায়ন এই মূল্যায়নত 2023 বৰ্ষত এটা ভাল আমাৰ কাৰণে এটা ভাল গ্ৰেড পাবলৈ সক্ষম হৈছে সেই সময়ত আমাৰ IQAC কোঅৰ্ডিনেটৰ আছিল ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক শৰীফুল ইছলাম ডাঙৰীয়া মই ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত আছিলোঁ আমাৰ যি মূল্যায়ন হৈছিল সেই মূল্যায়নৰ ক্ষেত্ৰত আমি আমাৰ যিখিনি আছে সেইখিনিকে অকৃপণভাৱে আমি প্ৰদৰ্শন কৰিছিলোঁ য'ত আমি কৃত্ৰিমতা কতোৱেই প্ৰদৰ্শন কৰা নাছিলোঁ আৰু বোধ কৰোঁ সেই কৃত্ৰিমতাৰ পৰা আঁতৰি আমাৰ যিখিনি প্ৰকৃত আমাৰ মহাবিদ্যালয়খনৰ আছে সেইখিনিকে আমি দেখুৱাবলৈ যত্ন কৰিছিলোঁ তেখেতসকল বোধ কৰোঁ সন্তুষ্ট হৈছিল আৰু মহাবিদ্যালয়খনক B++ গ্ৰেডেৰে সন্মানিত কৰিছিল ইয়াৰ লগতে মই আন এটা কথা কওঁ মহাবিদ্যালয়খনৰ দীঘলীয়া পৰিক্ৰমা এই দীঘলীয়া পৰিক্ৰমাত মহাবিদ্যালয়খনৰ যি বাৰ্ষিক আলোচনী এই বাৰ্ষিক আলোচনী প্ৰকৃতাৰ্থত প্ৰকাশ হোৱা নাছিল আমি যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ মই সকলোকে এটা কথা যথেষ্ট আগ্ৰহেৰে সৈতে কৈছিলোঁ যে আপোনালোকে আলোচনী এখনৰ কথা ভাবক ঠিক তাৰ পিছত ইতিমধ্যে এটা কথা উল্লেখ কৰি থওঁ যে মহাবিদ্যালয়ৰ যিটো আমাৰ আলোচনীৰ পুঁজিটো পৰ্যাপ্ত পৰিমাণে পইচা আছিলে তাৰপিছত আমাৰ মহাবিদ্যালয়ৰ যি পৰিচালনা সমিতি আৰু সেই পৰিচালনা সমিতিৰ সভাপতি আজি মহাবিদ্যালয়ৰ এই মুকলি অনুষ্ঠানৰ সভাপতি শ্ৰীযুত শৰ্মা ছাৰ তেখেতসকলে ক'লে যে আপোনালোকে আলোচনী এখন উলিওৱাৰ ব্যৱস্থা কৰক সেই কথাখিনিত আমি বেছিকৈ উৎসাহিত হ'লোঁ আৰু আলোচনী এখন উলিয়াবৰ কাৰণে যত্নপৰ হ'লোঁ আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ প্ৰাঞ্জলি মহন্তই তত্ত্বাৱধায়কৰ দায়িত্ব গ্ৰহণ কৰিলে আমাৰ মহাবিদ্যালয়ৰ IQAC কোঅৰ্ডিনেটৰ ইলাহী ডাঙৰীয়াই আমাৰ প্ৰেছৰ লগত সততে যোগাযোগ ৰক্ষা কৰিলে দিন ৰাতি একাকাৰ কৰি বোধ কৰোঁ ইলাহী ডাঙৰীয়াক মোৰ চকুত পৰা নাই তেওঁ দিন ৰাতি একাকাৰ কৰি প্ৰেছৰ কামখিনি আগুৱাই নিছে এদিন ময়ো গৈছিলোঁ তেখেতে কালিলৈকে প্ৰেছৰ লগত জড়িত হৈ আছে গতিকে বিশেষভাৱে তত্ত্বাৱধায়ক আৰু IQAC কোঅৰ্ডিনেটৰক মই শলাগ লৈছোঁ মহাবিদ্যালয়ৰ সকলো শিক্ষক বিশেষকৈ আমাৰ যিসকল পৰিচালনা সমিতিৰ দায়িত্বত আছে তেখেতসকলে সকলো প্ৰকাৰে মহাবিদ্যালয়খনৰ এই আলোচনীখন প্ৰকাশ হৈ উঠাৰ কাৰণে যত্নবান হৈছে প্ৰুফ চাই দিছে ভুল ত্ৰুটি চাই দিছে শামিমা বাইদেউ আছে ডেকা বাইদেউ আছে তাৰ লগতে আমাৰ বাকীসকলো আছে তেখেতসকলে যিমান দূৰ পাৰে ত্ৰুটিবিহীনভাৱে আলোচনীখন প্ৰকাশৰ কাৰণে চেষ্টা চলাইছিল আৰু আজি আমি সেই যিটো সপোন এখন আলোচনী আজি আমাৰ উন্মোচন হৈ গ'ল আমি আশা ৰাখিছোঁ আলোচনীখনে ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিব ভুল ত্ৰুটিৰ বাবে আমি মাৰ্জনা বিচাৰিছোঁ এইখিনি কথাৰ লগতে আমি বিশেষভাৱে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ দুটামান আহ্বান আছে সেই কথাখিনি হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আমি সততে এটা কথা দেখোঁ
এইটো কেৱল আমাৰ মহাবিদ্যালয় বুলি মই উনুকিয়াব খোজা নাই, কিন্তু কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিটো বৰ খেৰেঙা। মানে শ্ৰেণীকোঠাত উপস্থিতি যথেষ্টই খেৰেঙা। আমাৰ বহুতো ছাত্ৰ ছাত্ৰী আজি কোপতি কলেজ বা মহাবিদ্যালয়লৈ অহা নাই। আমাৰ অধ্যক্ষা বাইদেৱে সিদিনাখন এটা নিৰ্দেশনা দিছে যে এই মাহৰ 14 তাৰিখৰ ভিতৰত কোনখিনি ছাত্ৰ ছাত্ৰী সমূলি কলেজলৈ অহা নাই তাৰ এটা তথ্য বিচাৰিছে। অৰ্থাৎ 1 আগষ্টৰ পৰা শ্ৰেণীসমূহ আৰম্ভ হৈছে আৰু 14 আগষ্টলৈকে একেবাৰে মহাবিদ্যালয়লৈ নহা ছাত্ৰ ছাত্ৰী এটা তথ্য বিচাৰিছে। ইয়াৰ কাৰণ আছে, কাৰণটো মই কৈ দিওঁ। আমাৰ ছাত্ৰীসকলে, বিশেষকৈ ছাত্ৰীসকলে অসম চৰকাৰৰ এখন আঁচনিৰ পৰা এটা বৰঙণি পায়। মই বৰঙণি শব্দটো কৈ দিলোঁ, হয়তো শুদ্ধ হোৱা নাই। আমাৰ নিযুত মইনা আঁচনি এখন আছে, তেওঁলোকে মাহেকীয়াকৈ এটা পাৰিতোষিক পাব। কিন্তু পাৰিতোষিক পোৱাৰ প্ৰথম কণ্ডিশ্যন বা চৰ্ত ষ্টুডেণ্টৰ 75% এটেণ্ডেঞ্চ লাগিব। 75% এটেণ্ডেঞ্চ অবিহনে ছাত্ৰীসকলে এই নিযুত মইনাৰ সুফল নাপাব। আৰু পিছত আহি ছাৰ আমি কিয় নাপালোঁ ক'লে আমাৰ হাতত উত্তৰ কিন্তু একো নাই। তাৰ লগতে আৰু এটা কথা আছে, সেয়া গাইডলাইনত আমাৰ ছাত্ৰীসকলে জানে যে যদি কোনোবা বিবাহ হৈ গৈছে তেওঁলোকেও নাপাব। গতিকে এইখিনি কথা সততে ছাত্ৰীসকলে মনত ৰাখিব। ইয়াৰ মূল উদ্দেশ্য সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনা কৈছে যে আমাৰ ছাত্ৰীসকলে যাতে শিক্ষা গ্ৰহণ কৰে, যাতে তেওঁলোকে আধাতে তেওঁলোকৰ এই শিক্ষা বাদ নিদিয়ে বা ড্ৰপ আউট নহয়, তাৰ কাৰণে এই ধৰণৰ আঁচনিবিলাক তেখেতসকলে লৈছে। আৰু এই আঁচনি লাভ কৰাৰ পিছতো যদি ছাত্ৰীসকলে সেই কথাখিনি নামানে তেতিয়াহ'লে তেওঁলোকে কিন্তু এইবিলাক সুফল নাপাব। গতিকে আজি সেই কথাখিনিও আমি উনুকুৱাই দিছোঁ। আমি নিযুত মইনাৰ যিখিনি ফৰ্ম, সেই ফৰ্মখিনি ইতিমধ্যে ছাত্ৰীসকলে জমা দিছে। আমি সেইখিনি চাম, যদি তাত কিবা সন্দেহজনক বা কিবা ভুল ত্ৰুটি ওলায় তেতিয়াহ'লে তেনেধৰণৰ ছাত্ৰীসকলে কিন্তু নিযুত মইনাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে। আজি তেনেকুৱা বহু ব্যক্তিয়েই আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমাৰ মাজত অতিকে চিনাকি, মই মহাবিদ্যালয়লৈ অহা আজি 1.5 বছৰ পাৰ হ'ল। আমাৰ ছাত্ৰ ছাত্ৰীয়ে 1.5 বুজি পায়নে? নাপায়। যদি মই কৈছোঁ 30 বছৰ, সেই 30 বছৰৰ আগতে মই এজন মানুহক দেখিছিলোঁ এই কলেজৰ প্ৰতিটো কথাত আহি উপস্থিত হয়। তেখেত আলহাজ আব্দুল খালেক ডাঙৰীয়া। আজিও তেখেতে শৰীৰে সুস্বাস্থ্যৰে সৈতে মহাবিদ্যালয়ত আহি উপস্থিত হৈছেহি। এনেধৰণে বহু লোক মই লগ পাইছিলোঁ, কিন্তু আজি বহুতে হয়তো আমাৰ মাজৰ পৰা আঁতৰি গ'ল। যিসকল আছে বা নাই সকলোলৈকে মই শ্ৰদ্ধা যাচিছোঁ। আৰু যিসকল আছে এইসকলৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ। মহাবিদ্যালয়খনৰ লগত তেখেতসকলৰ দিহা পৰামৰ্শ আমি বাঞ্ছা কৰিছোঁ। আমি সকলোৰে মহাবিদ্যালয়ৰ উত্তৰোত্তৰ মংগল কামনা কৰিছোঁ। আৰু মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সমন্বিত সকলো ছাত্ৰ ছাত্ৰীকে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ এই চমু ভাষণ সামৰণি মাৰিছোঁ। ধন্যবাদ। এই ভাষণৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু আগন্তুক দিনত নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সাজু থাকিব। মাননীয় সভাপতি মহোদয় আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপিকাসকল আৰু এই অঞ্চলৰ বয়োজ্যেষ্ঠসকল আৰু মুৰব্বীসকল, মই বেছিকৈ ক'বলৈ মই শ্বৰ্টকাটকৈ দুইষাৰ কথা ক'বলৈ বিচাৰিছোঁ। আমি যেতিয়া 1985 চনত প্ৰিন্সিপাল অধ্যক্ষ নিয়োগ কৰিম, তেতিয়া ডিম্বেশ্বৰ বৰুৱা আৰু ইন্দ্ৰ মহন্ত
হায়াৰ ছেকেণ্ডেৰী অধ্যক্ষ আৰু মই নিজে ডিঙত গৈছিলোঁ যেতিয়া ডিঙত গৈছিলোঁ লক্ষী মহন্তক কৈছিলোঁ বোলে আমাৰ এজন অধ্যক্ষ লাগে আমাৰ এজন অধ্যক্ষ দিয়ক পিছত লক্ষী মহন্তই কৈছিল ঐ ইন্দ্ৰ তই বটদ্ৰৱা হেন জেগাত কলেজ কৰ নেকি আমাৰ এৰিয়া আছিল বুঢ়াগাঁও আপ টু ৰাইডিঙীয়া আৰু সাধাৰণ বটদ্ৰৱা ৰাইজে তহঁতে কলেজ কৰিবলৈ বিচাৰিছে এইটো অসম্ভৱ আমাৰ এৰিয়া হ'ল গোটেই অসমৰ চুকে কোণে আমি য'তে হাত পাতোঁ ত'তেই আমাক হাত নিভিৰায় যি নহওক আমি বহলাই নকওঁ আৰু আমি বাৰ বাৰ কৈছিলোঁ বাহিৰৰ পৰা হায়াৰ ছেকেণ্ডেৰী এসময়ত 1982 চনত নগাঁৱত মিটিং কৰিছোঁ তেতিয়া তাতে ওলাই গ'ল অসমবাণীত ওলাইছিল এইটো এহাল লিখিছিল হোমেন বৰগোহাঁয়ে বটদ্ৰৱাত এজন মুছলমান ল'ৰাই কলেজ কৰিম বিচাৰিছে কিন্তু বটদ্ৰৱাত উচ্চ শিক্ষিত মানুহবিলাকে কিয় বিৰোধিতা কৰিছে ইয়াত আৰু 20 বছৰ আগত কলেজ হ'ব লাগিছিল আচ্ছা যি নহওক মোৰ চিন্তাধাৰা আছিল মই বটদ্ৰৱাত অধ্যক্ষ বনাম ডিঙৰ যদি অধ্যক্ষ বনাওঁ ডিঙত চাকৰি হ'ব নগাঁৱৰ মানুহ হ'লে নগাঁৱত চাকৰি হ'ব কিন্তু বটদ্ৰৱা বনাম লেস্কাৰৰ চাকৰি এৰি দি পেলাই 20 বছৰ কাল ইয়াত কৰ্মত কৰিছে কিন্তু কৰাৰ পাছত দৰমহা পোৱা নাই নোপোৱাত ৰিটায়াৰ হৈ গ'ল তেওঁ এজন ল'ৰা আছিল ল'ৰাক বিয়া কৰাৰ এজন টেট মাষ্টৰজনী আকৌ MA পৰীক্ষা দি পেলাই হায়াৰ ছেকেণ্ডেৰীত পোষ্ট পালে এটা সময়ত অধৈৰ্য হৈ যায় আৰু কিমান শুনিম কিন্তু কোনোবা বেয়া পালেও উঠি গ'লেও এই পৰম্পৰা এই কথাখিনি ক'বই লাগিব কাৰণ আমি বিশ্বাস কৰোঁ যে যিসকল লিডাৰ হয় 5% 10% they grasp everything importantly আৰু ইয়াত আশা কৰিম সেই 10% ল'ৰা ছোৱালী ভালকৈ শুনিব আৰু অপেক্ষা কৰা সময়খিনি আমি অৱসাদ দূৰ কৰাৰ কাৰণে যদি কোনোবা ষ্টুডেণ্টে পিছৰ যদি কাৰ্যসূচী আছে চলি থাকিব কোনোবা এটা গান গাব বিচাৰিছে আৰু বাহন নহয় এজন ব্যক্তি ইণ্ডাকশ্যন প্ৰগ্ৰামৰ নিচিনা এটা ভাল চাকৰিতে এৰি এখন নতুনকৈ খোলা মহাবিদ্যালয়ৰ অধ্যক্ষ হৈছে যদিও মাজে মাজে তেখেতে ফাইনেন্সিয়েল ছাইডটো চাই কৈছে মই বেয়া কৰিলোঁ নেকি দুখ প্ৰকাশ কৰে যি নহওক তেখেতে মহান অৱদানৰ কাৰণে মহান কষ্টৰ কাৰণে মহান ত্যাগৰ কাৰণে বা তেখেতৰ লগত জড়িত যিমানসকল ব্যক্তি আছিলে সকলোসকলৰ মহান চেষ্টাৰ কাৰণে আৰু যিসকলে বহুদিন ধৰি এই মহাবিদ্যালয়তে বিনা বেতনে কৰ্মত ব্যস্ত হৈ পাঠদান দি আছিলে তেখেতসকললৈ মোৰ অভিনন্দন জ্ঞাপনৰ কৃতজ্ঞতা থাকিল কাৰণ মই এখন ভেঞ্চাৰ স্কুলতে খাটি মই আমাৰ বিদ্যালয়খনত 13 চনতে হৈছে গতিকে দৰমহা নোপোৱা অৱস্থাত চলিবৰ কাৰণেই হওক পৰিয়ালটো চলাবৰ কাৰণেই হওক কিমান কষ্টদায়ক হয় এইটো মোৰ নিশ্চয়তো জ্ঞান জনা আছে গতিকে মোৰ দৰে ঠিক তেনেকৈ যিসকল ব্যক্তিয়ে ইয়াতে কৰি দেৰিকৈ হ'লেও চাকৰিটো পাবলৈ মোক দেখিছে হয়তো কোনোবা দেখা নাইও চাগে বা কেইটামান দৰমহালৈ হয়তো চলিব লগা হৈছে সিহঁতে গম পায় ইয়াৰ বেদনা কিমান বেদনাদায়ক হ'ব পাৰে কি যি কি নহওক এইখিনি হোৱা বহু কষ্টমতে হ'লেও হৈ গৈছে বাৰু সকলোলৈ মোৰ শুভেচ্ছা থাকিল আৰু কলেজত মই ছাত্ৰ ছাত্ৰীসকলক মই কি বুলি ক'মনো মোৰ কলেজত ইমান ছাত্ৰ ছাত্ৰীসকলৰ আগত মই ইমান কোৱা হেৰি নাই বৰ বেছি জ্ঞান নাই তথাপি নিজৰ বিভাগতে দুই এটা মোৰ লেকচাৰ মাৰ উদাহৰণ থাকে যেনে বিজ্ঞানৰ বিষয়ৰ ওপৰত মোৰ লেকচাৰ মাৰ উদাহৰণ থাকে মেথমেটিক্সৰ ওপৰত অলপ লেকচাৰ মাৰ অলপ উদাহৰণ থাকে কিন্তু ডাঙৰ মিটিঙত কিছুমান কথা সংগতি নাৰাখাকৈ আহি ক'বলৈ অলপ অসুবিধা হয় কাৰণ মই প্ৰিপেৰেশ্যন হৈ অহা নাই কি যি কি নহওক ইয়াত যদিও ছাৰে কৈছিলে যে যদিও মহাবিদ্যালয়ত যথেষ্ট ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে ক্লাছৰ এটেণ্ডেঞ্চ হোৱা নাই এইটো অকল মহাবিদ্যালয়ৰ কাৰণে নহয় আমাৰ বিদ্যালয়বোৰৰ কাৰণে একেই সমস্যা হয় আমাৰ বিদ্যালয়ত যেতিয়া ছাত্ৰ ছাত্ৰী কমকৈ আহে আমাৰ পাঠদান দিবলৈ ভাল নালাগে যিমান আহিব লাগে এটা শ্ৰেণীত যদি 50জন ছাত্ৰ আহিব লাগে যদি ধৰক 15জন 16জন আহে আমি পাঠদান কৰিবৰ কাৰণে পাঠদান দিবৰ কাৰণে শিকাবৰ কাৰণে আমি যিহেতু ইচ্ছুক হৈ গৈ থাকোঁ সেই হিচাপে শিকাবৰ কাৰণে সেইটো কি হয় ছাত্ৰ ছাত্ৰীৰ যেতিয়া পৰিমাণটো কমি যায় তেতিয়াহ'লে কি হয় আমাৰ সেই পাঠদানটো যিমান দিব লাগে সিমানটো নাহে কাৰণ ফিডবেকটো সিমান নাহে গতিকে মই অলপ আগত কোৱা ছাৰে সেই কথাটো মই পুনৰাবৃত্তি কৰিছোঁ
আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে ধৰক ৰেগুলাৰকৈ কলেজলৈ আহি আছে তেওঁলোকলৈ মোৰ শুভেচ্ছা থাকিল আৰু যিসকলে ৰেগুলাৰকৈ অহা নাই তেওঁলোকে যেন ৰেগুলাৰকৈ আহে আৰু কলেজৰ সুস্থ বৃদ্ধি কৰে তাৰ কাৰণে মই মোৰ ফালৰ পৰা অনুৰোধ থাকিল অলপ আগতে কৈছিলে কোনোবাই গান গাব নেকি এই গান গোৱা মোৰ তেনেকুৱা অভ্যাস এটা নাই তথাপিও মই এইবাৰ মানে পিকনিক যাওঁতে মোক বাটে বাটে গান এটা গোৱা মনত পৰিছিলে তাকে এবাৰ মই ভুলে শুদ্ধে গাব চেষ্টা কৰিছোঁ মিউজিকবিহীন গায়ত্ৰী হাজৰিকাৰ গীত তেখেতে 42 বছৰ বয়সতে মৃত্যুবৰণ কৰিছিলে চাওঁচোন অনুভৱটো কেনেকুৱা হয় সৰা পাতে পাতে ফাগুন আহে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচুৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিয়ে উমলি পলাশৰ ৰঙতে ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী দাৱে দাৱে লুকা ভাকু সৌজোন বেলিয়ে ৰিঙিয়াই সুধিলে জোন বেলিয়ে ৰিঙিয়াই সুধিলে আছেনে বতাহ হৈ বাউলি আছেনে বতাহ হৈ বাউলি বতাহে কানে কানে কলে নহবা উদাস অভিমানী কমুৱা তোলা হৈ মনুৰে দূৰ দূৰণি চিনাকি সুঁৱৰি দূৰ দূৰণি চিনাকি সুঁৱৰি অচিনা যদিও চিনাকি অচিনা যদিও চিনাকি বতাহে কানে কানে কলে নহবা উদাস অভিমানী সৰা পাতে পাতে ফাগুন নামে ধন্যবাদ মোৰ গানটো মই প্ৰেক্টিছ কৰা নাই হঠাৎ আহি মই গাইছোঁ ভুলো হ'ব পাৰে সুৰটো ভাঙা চিঙাকৈ যাব পাৰে তাৰ কাৰণে যেন কোনো শ্ৰোতাসকলে যেন বেয়া নাপায় সদৌ শেষত কলেজৰ সুস্থ পুনৰ যেন বৃদ্ধি হয় আগলৈ আৰু যেন বৃদ্ধি হয় আৰু কাৰণ আমি নিচেই ওচৰৰ বাসিন্দা হওঁ আমি কলেজখন জন্মলগ্নৰ পৰা দেখিছোঁ আৰু আমি থকালৈকে দেখিয়ে থাকিম গতিকে আমাৰ সমূহ ওচৰত থকা সকলো ছাত্ৰ ছাত্ৰীসকলে হওক বা বিভিন্ন অঞ্চলৰ পৰা অহা পৰামৰ্শদাতাসকলে হওক বা বিভিন্ন দূৰৰ পৰা অহা আমাৰ প্ৰৱৰ্তকসকলে হওক আমাৰ বিদ্যালয়খনৰ আমাৰ মহাবিদ্যালয়খনৰ যেন সদায় সৰু উত্তৰ কামনা কৰি সদায় যেন ভাল যেন শিক্ষাদান হৈ ইয়াৰ পৰা যেন ভাল যেন DC যেন ওলাই যাব পাৰে ইয়াৰ পৰা যেন ভাল ACS অফিচাৰ ওলাই যাব পাৰে এনেধৰণৰ মহান যেন আমি ছাত্ৰৰ পৰা আমি আশা কৰোঁ গতিকে আমি আশা কৰিছোঁ এই কলেজ মহাবিদ্যালয়ৰ পৰাই আমাৰ ACS অফিচাৰবোৰ ওলাই গৈ থাকে কলেজ মহাবিদ্যালয়ৰ পৰা IAS অফিচাৰবোৰ ওলাই গৈ থাকে ইয়াৰ পৰা মহান মহান শিল্পীসকল ওলাই গৈ থাকে ইয়াৰ পৰা মহান মহান শিক্ষাদায়ীসকল ওলাই গৈ থাকে গতিকে সকলোবোৰ আশা কৰিয়ে শেষত মোৰ ভাষণ সামৰণি মাৰিছোঁ ধন্যবাদ मेरे पास है से मेरा कोई एहसास है से हाय मैं मर ही जाऊं जो तुझको ना पाऊं बातों में तेरी मैं रातों बिताऊं होठों में लम्हा है नाम तेरा है तुझको ही गाऊं मैं तुझको पुकारूं আমাৰ আজি কাৰ্যসূচীৰ শেষ পৰ্যায় পাইছোঁ এতিয়া আছে আমাৰ সভাপতিৰ ভাষণ গতিকে বেছি ভয় কৰিব নালাগে মই ছুটি কৰিম গতিকে
ভাষণ দিবলৈ আগবাঢ়িছে অসম বিধানসভাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক শ্ৰীযুত উপসভাপতি অঞ্চল উপবিষ্ট এই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় মোৰ সন্মুখত থকা এই মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাবৃন্দ কৰ্মচাৰীসকল নিমন্ত্ৰিত অতিথি প্ৰেছ আৰু সংবাদ মাধ্যমৰ লগত জড়িত সদস্যসকল সুধীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ৰাতিপুৱা প্ৰথম কাৰ্যসূচী হিচাপে মই মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিছিলোঁ আৰু তাত এটা কথা কৈছিলোঁ এই পতাকাখন আমাৰ দুটা মিনিং কৰিছে এটা হৈছে বিজয় উৎসৱ আৰু এটা হৈছে আমি সংকল্প লোৱা আজি দিন গতিকে বিজয় উৎসৱৰ প্ৰতিফলন আজি আপোনালোকে মিটিঙতে গম পালে আমি দুজনকৈ অতি কৰ্মব্যস্ত মানুহ এইটো সময়ত তাৰে এজন আমাৰ বিধায়ক মহোদয় আমাৰ অঞ্চল উপবিষ্ট হৈ আছে আৰু এজন আমাৰ উপায়ুক্ত মহোদয় আমাৰ ভাষণ দি পেলাই আমাৰ সাৰুৱা ভাষণ দি পেলাই গুচি গ'ল এই দুজন কৰ্মব্যস্ত মানুহক আমি লগ পালোঁ আৰু এইও আমাৰ বিজয় আমি ৩৬ বছৰ পাৰ হ'লোঁ আৰু এই ৩৭ নম্বৰ বছৰৰ আমি প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ গতিকে আমি আজি এটা বিজয় হৈছে বুলি আমি ক'ব পাৰোঁ আমাৰ বিধায়ক মহোদয়ে কৈছে যে প্ৰথম মহাবিদ্যালয় আহিছে কিন্তু তেখেতে এই মহাবিদ্যালয়ৰ প্ৰতিটো কথা তেখেতে জানে প্ৰতিটো অভাৱ অভিযোগ তেখেতে জানে প্ৰথম আহিছে আৰু এইটো নহয় যে তেখেতে একো নাজানে তেখেতেও লগত আমাৰ এটা যোগাযোগ আছে আৰু মই আজি ডাইৰেক্ট প্ৰত্যক্ষভাৱে কওঁ মই এই মহাবিদ্যালয়ৰ লগত বিভিন্ন সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদস্য আছোঁ কিন্তু এই সভাপতি আসন গ্ৰহণ ল'ব খোজা নাছিলোঁ তেখেতে বহুত জোৰ কৰি কৈছে ল'বই লাগিব আপুনি গতিকে বাধ্য কৰালে মোক আৰু মই ল'লোঁ আজি খোলা খুলিকৈ আপোনালোকক কৈছোঁ তেখেতে সকলো জানে এই মহাবিদ্যালয়ৰ কথা আৰু আগন্তুক দিনত তেখেতে ৰাখি আমাৰ এই মহাবিদ্যালয়ে পূৰ্ণাংগ লাভ কৰিলে আমাৰ নতুন অধ্যক্ষ মহোদয় জইন কৰিলে অধ্যক্ষই জইন কৰিলে আজি এমাহ হৈছে গতিকে পূৰ্ণাংগ পৰ্যায়ত এটা লাভ কৰিছে ইও এটা বিজয়ৰ এটা আমাৰ চিন গতিকে আগন্তুক দিনত আমি আৰু যাম মই 1989 চনত এখন কলেজ 1989 স্থাপন হৈছে মই 88ত ধিং কলেজত জইন কৰিছোঁ তাৰপিছত এই ৰাস্তা দি অহা যোৱা কৰি আছোঁ আৰু আজিলৈকে এই কলেজখনৰ মই উন্নতিহে দেখিছোঁ আজিলৈকে কেতিয়াও মই উন্নতি দেখা নাই বিভিন্ন উন্নতিয়ে দেখিছোঁ গতিকে এই উন্নতিবিলাক আৰু হওক আমি শিক্ষক ময়ো শিক্ষক প্ৰত্যেকজনে শিক্ষক আমি বিচাৰোঁ যে আমি তোমালোকক চিনাকি দিব বিচাৰোঁ এইজনী মোৰ ছাত্ৰ এইজনী মোৰ ছাত্ৰী এইজন মোৰ ছাত্ৰ তাতকৈ আৰু আমাৰ গৌৰৱৰ কথা একো নাই বিভিন্ন প্লেটফৰ্মত যেতিয়া ক'ব পাৰোঁ যে আমুক মানুহ ছোৱালীজনী মোৰ ছাত্ৰী আছিল আমুকজন মোৰ ছাত্ৰ আছিল তাতকৈ আমি গৌৰৱৰ কথা একো নাই গতিকে সেইটো সুবিধা আমাক দিয়া ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ যে তোমালোকক চিনাকি কৰি দিব পৰা তোমালোকক মঞ্চত দেখিব পৰাকৈ আমাক এটা সুবিধা কৰি দিয়া তেতিয়া আমাৰ অধ্যাপক অধ্যাপকা হোৱাৰ এটা যিটো হৈছে সেইটো জীৱনত এটা সাৰ্থক হ'ব বুলি আমি ভাবোঁ গতিকে আজি আমি বেছি দীঘলীয়া নকৰোঁ বিভিন্ন উদগনিমূলক কথা আমি পালোঁ আজি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আগন্তুক দিনত তোমালোকৰ এইবিলাক পাথেয় হ'ব তোমালোক আৰু আগুৱাই যোৱা মোবাইলৰ কথা আমাৰ বিধায়ক মহোদয়ে কৈছে মই মোবাইল ব্যৱহাৰ কৰোঁ কিন্তু এতিয়া মোৰ এটা মেনিয়া হৈছে মোবাইলৰ এই ফেচবুকৰ কথা নহয় এই কাৰেণ্ট টপিক্সৰ আমাৰ কি হয় বিভিন্ন আমাৰ প্ৰতিযোগিতামূলক বিষয় পৰীক্ষা হয় তাত এটা মেথমেটিকেল কিছুমান সৰু সৰু অংক থাকে মই আজি দুমাহ ধৰি পেলাই এই অংকবিলাকত এনেকুৱাকৈ সোমাই গ'লোঁ মই এতিয়া এৰিব নোৱাৰোঁ যেতিয়া চান্স পালে মই অংককেইটা চাওঁ মই নকওঁ আজি অংকবিলাক কেনেকুৱা হয় 1ৰ পৰা 10লৈকে যোগফল কিমান হ'ব 2, 4 ইভেন নাম্বাৰবিলাকৰ যোগফল কিমান হ'ব ইণ্ডিভিজুৱেল পিৰিয়ডলৈ অড নাম্বাৰবিলাকৰ যোগফল কিমান হ'ব √ওভাৰ থাকিলে তাৰ যোগফল কিমান হ'ব এইটো ৱেবছাইটত চাবা ইমান সহজ অংক হাতেৰে কৰিব নালাগে মোৰ এতিয়া মেনিয়া হৈছে ঘৰত বা গালি খাওঁ কি মোবাইলটো লৈ পেলাই বহি থাকিলে ঠিক তেনেকৈ গ্ৰামাৰবিলাকো এতিয়াও মই চাওঁ মই ৰিটায়াৰ হ'লোঁ আজি ইয়াত সভাপতি কৰিছোঁ গ্ৰামাৰবিলাক মই এতিয়াও চাওঁ কিমান সৰু সৰু চিম্পল টেক্সট কিমান ধুনীয়া ভিডিঅ'গ্ৰাফি কৰিব বুজাই দিছে তাৰ প্ৰতি তোমালোকে আসক্ত হোৱা ভৱিষ্যত দিনত তোমালোকৰ উন্নতি হ'ব গতিকে আমাক এতিয়া লাগে ভালদৰে শিক্ষিত হোৱা জীৱনৰ মূল্যবিধৰ তোমাৰ শিক্ষা লোৱা নিজৰ ঘৰখন ঠিক কৰা নিজৰ গাঁওখন ঠিক কৰা আমাৰ দেশখন ঠিক কৰা আৰু নিজকে প্ৰতিষ্ঠা কৰা
মাৰ্কছৰ কথা কৈছে 1%, 1 নম্বৰটো কিমান জৰুৰী প্ৰতিযোগিতামূলক তাই গম পাবা। 1 নম্বৰটো আজি আমি এতিয়া নিলিখোঁ যাওঁ আৰু ফেল কৰি গ'ল মই গুচি যাওঁ, কিন্তু 1 নম্বৰটোৱে তোমাক ক'লৈ নমাই দিব যদি নোপোৱা, সেইটো তোমালোকে আজি অনুধাৱন কৰিব নোৱাৰা, ভৱিষ্যত দিনত অনুধাৱন কৰিবা। আমি ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে পাইছোঁ সেই 1 নম্বৰটো কি হয় এতিয়া। গতিকে এটা মাৰ্ক যাতে তোমালোকৰ নষ্ট নহয় তাৰ কাৰণে চেষ্টা কৰা আৰু অভ্যাস কৰা, তোমালোকৰ জীৱন উন্নতি হ'ব। শেষত এই মহাবিদ্যালয়খন স্থাপন কৰা বটদ্ৰৱাৰ বৰদোৱা অঞ্চলৰ যি ব্যক্তিয়ে তেওঁলোকৰ চৰম ত্যাগ কৰি পেলাই এই মহাবিদ্যালয় এই পূৰ্ণাংগ ৰূপলৈ আনিলে তেখেতসকলক আজি মই সোঁৱৰিছোঁ। আৰু যিসকল ব্যক্তি আমাৰ পৰা নোহোৱা হৈ গ'ল তেখেতসকলক স্মৰণ কৰিছোঁ আৰু মহাবিদ্যালয়ৰ সকলো ফালৰ পৰা উন্নতি কামনা কৰিছোঁ। আপোনালোকৰ সুস্বাস্থ্য হওক। এটা কথা ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, শিক্ষাৰ লগতে তোমালোকৰ স্বাস্থ্যটো লাগিব। গতিকে স্বাস্থ্যৰ প্ৰতিও তোমালোকে যতন লোৱা। যিবিলাক ফাষ্ট ফুড সেই ফাষ্ট ফুড এৰি পেলাই ঘৰুৱা খাদ্যৰ প্ৰতি মনোনিৱেশ কৰা। গতিকে এইখিনি কথা আমি শিক্ষক হিচাপে ক'বই লাগিব আৰু ভৱিষ্যত দিনত আৰু এনেকুৱা ধৰণৰ আমি কথা কৈ যাম। গতিকে আজি এই বিষয়ে ক'বলৈ নাযাওঁ। তোমালোকক পুনৰ তোমালোকৰ উত্তৰতা কামনা কৰিলোঁ। বৰদোৱা সমাজৰ প্ৰতিজন ব্যক্তিৰ মই সুস্বাস্থ্য কামনা কৰিলোঁ। আমাৰ এই পৰিচালনা সমিতিৰ লগত আপোনালোকৰ সহায় সুবিধা সদায় আশা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। শলাগৰ শৰাই আগবঢ়াব ৰূপক। মই ৰূপক অনুৰোধ জনাইছোঁ। সভাৰ সভাপতি মহোদয় তথা আমাৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ গভৰ্ণিং বডিৰ সভাপতি মহোদয় সুজিত শৰ্মা ছাৰ, মঞ্চত উপবিষ্ট আমাৰ অতি শ্ৰদ্ধাৰ কৰ্মোদ্যমী নগাঁও বটদ্ৰৱা সমষ্টিৰ বৰ্তমান নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক মহোদয় মাননীয় ৰূপক শৰ্মাদেৱ, শ্ৰদ্ধাৰ আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা মহোদয় ডক্টৰ নমিতা কলিতা বাইদেউ আৰু উপাধ্যক্ষ দেৱজিৎ মহন্ত ছাৰ, উপস্থিত মোৰ সহকৰ্মীসকল, সাংবাদিক বন্ধুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সভাৰ নিয়ম অনুসৰি সকলোৰে শেষত শলাগৰ শৰাই আগবঢ়োৱাৰ এটা নিয়ম আছে। মই অতি চমুকে তোমালোকক আমনি নকৰাকৈ এটা শলাগৰ শৰাই আগবঢ়াই আজি সভাৰ সভাপতি মহোদয়ে সামৰণি মাৰিব। সৰ্বপ্ৰথমে মই শলাগ লৈছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি আমাৰ সভাত উপস্থিত থকা আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয়। তেখেত ইতিমধ্যে গ'লগৈ, শাৰীৰিকভাৱে কিমান সুস্থ নহয়। এই বয়সতো অসুস্থতাৰ মাজতো তেখেতে আহি আমাৰ সভাখনত উপস্থিত হৈ সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰি এটা সাৰুৱা ভাষণ দিলে আৰু এই মহাবিদ্যালয়খনৰ জন্মৰ এটা সংক্ষেপ বিৱৰণ দি আমাক পুৰণা আকৌ অতীতলৈ উভতাই লৈ গ'ল আৰু লগতে তেখেতলৈ আমি এই সুযোগতে শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ আমি দীৰ্ঘ জীৱন কামনা কৰিছোঁ। তাৰপিছতেই মই শলাগ লৈছোঁ আমাৰ উপায়ুক্ত মহোদয় নগাঁও জিলাৰ দেৱাশিষ শৰ্মা ছাৰ। তেখেতে আজি আমাৰ সভাত উপস্থিত হৈ গোটেই সভাখনৰ এটা সাংগীতিক পৰিস্থিতিৰ সৃষ্টি কৰি গোটেই ছাত্ৰ ছাত্ৰীৰ লগতে আমাকো আপ্লুত কৰিলে আৰু এটা সাৰুৱা ভাষণ দি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। তেখেতলৈ আমি এই সুযোগতে ধন্যবাদ আৰু শলাগ লৈছোঁ। তাৰপিছতেই শলাগ লৈছোঁ আমাৰ মাননীয় বিধায়ক মহোদয় ৰূপক শৰ্মাদেৱ। তেখেত পোনপ্ৰথমবাৰৰ বাবে আজি আনুষ্ঠানিক হিচাপে আমাৰ মহাবিদ্যালয়ত উপস্থিত হৈ তোমালোকক এটা সাৰুৱা ভাষণ দিলে, নাৰী শিক্ষাৰ ওপৰতো এটা আলোকপাত কৰিলে আৰু উচ্চ শিক্ষাৰ জন্ম সম্পৰ্কেও অসমত তোমালোকক কিছু কথা জনালে। আৰু আটাইতকৈ ভাল লাগিছে তেখেতে এতিয়া আমি নতুনকৈ তেখেতৰ লগত অন্তৰ্ভুক্ত হৈছোঁ
আৰু এজন এনেকুৱা বিধায়ক হোৱাৰ কাৰণে আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমাৰ লগত থাকি আগলৈ আমাৰ মহাবিদ্যালয়ক আগুৱাই যোৱাত সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। এই সুযোগতে মই মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতেই আমি শলাগ লৈছোঁ আমাৰ সুজিত শৰ্মা ছাৰ। তেখেতে ক'ৰবাত যাবলগীয়া আছিলে, কামো আছিলে। মই শুনামতে সভাখন সুন্দৰকৈ পৰিচালনা কৰি আমাৰ লগত দিনটো থাকি, ৰাতিপুৱাৰ পৰা দিনটো থাকি এই সভাৰ এটা সাৰুৱা ভাষণ দি আমাক সকলোকে কৃতাৰ্থ কৰিলে। তেখেতলৈ এই আপাহতে আমি এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোতকৈ ডাঙৰ কথা, আমাৰ প্ৰতিষ্ঠা দিৱস এইবাৰেই অকণমান ডাঙৰকৈ অনুষ্ঠিত কৰা হৈছে আৰু এইটো কেৱল সম্ভৱ হৈছে আমাৰ নতুনকৈ আমাৰ মহাবিদ্যালয়ত এপইণ্টমেণ্ট পোৱা ডক্টৰ নমিতা কলিতা বাইদেউ, তেখেতৰ কষ্ট পৰিশ্ৰম আৰু তেখেতৰ প্ৰচেষ্টাতেই আজি এই অনুষ্ঠানটো সফল হৈছে। মই তেখেতলৈও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে গোটেই অনুষ্ঠানটো চলাওঁতে আমাৰ চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ পৰা, অফিচৰ কৰ্মচাৰীৰ পৰা আৰু শিক্ষক শিক্ষয়িত্ৰীলৈকে সকলোৱে অক্লান্ত শ্ৰম কৰিছে। মই কাৰো ব্যক্তিগত নাম নলওঁ, সকলোকে মই মোৰ ফালৰ পৰা আৰু কলেজৰ পৰিয়ালৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আমাৰ টেণ্টত থকা, মাইকত থকা, পডকাষ্টত সহায় কৰা সকলোবিলাক আৰু কেটাৰিং, কেণ্টিন সকলোবিলাক কৰ্মচাৰী আৰু কৰ্মীক এই আপাহতে মই মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌ শেষত ইমান ধৈৰ্যৰে লঘোণে ভোকে কি খাইছা, কি কৰিছা নাজানো, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়ালৈকে ইমান ধৈৰ্যৰে অনুষ্ঠানটো শুনি সুন্দৰৰূপে পৰিচালনা কৰাত সহায় কৰাৰ কাৰণে মই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰি আজি মোৰ শলাগৰ সৰাই অনুষ্ঠানটি সামৰণি মাৰিছোঁ। ধন্যবাদ। শেষত আমি শেষ পৰ্যায় পাইছোঁহি। আজি এই সভাত আপোনালোক সকলো থাকি এই সভাখন সুচাৰুৰূপে পৰিচালনা কৰিলে। তাৰ সেই ক্ষেত্ৰত পৰিচালনা সমিতিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক মৰম যাচিলোঁ। এতিয়া আমাৰ সভা ভংগ হৈছে বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।